বৰ্তমান ক্ষমতা আছে সেই ক্ষমতাক আমি আখৰে আখৰে পালন কৰিব লাগিব। তেতিয়াহে আমি বিশ্বৰ দৰবাৰত এইখন অসমত, এইখন বিটিচিত, এইখন গোৱালপাৰা জিলাত, এইখন ভাৰতবৰ্ষৰ মানচিত্ৰত ৰাভা হিচাপে জীয়াই থকাৰ সক্ষমতা আমি ৰাখিব পাৰিম। তাৰ কাৰণে আপোনালোকে কাম কৰিব লাগিব, শ্ৰম কৰিব লাগিব। তাৰ কাৰণে সংগ্ৰাম সদায় থাকিব লাগিব, সংগ্ৰাম সদায় থাকিব লাগিব। সংগ্ৰাম অবিহনে এটা জাতি বিশ্বৰ বুকুত কেতিয়াও জীয়াই থাকিব নোৱাৰে। যি জাতিৰ সংগ্ৰাম নাই সেই জাতি বিশ্বৰ দৰবাৰত কেতিয়াও জীয়াই থাকিব নোৱাৰে। যি জাতিৰ সংগ্ৰাম আছে সেই জাতি বিশ্বৰ দৰবাৰত সদায় জীয়াই থাকিব। আৰু সেই জীয়াই থকাই নহয়, সেই জাতি বিশ্বৰ দৰবাৰত মূৰ তুলি ৰাজভাৰ পোন কৰি সদায় থিয় থাকিব। তাৰ কাৰণে যুৱ প্ৰজন্ম সদায় কাম কাজ কৰিব লাগিব। সকলো ক্ষেত্ৰত ষ্ট্ৰাগল, পঢ়াৰ ক্ষেত্ৰত ষ্ট্ৰাগল, আমাৰ হ্যান্ডলুম টেক্সটাইলৰ ষ্ট্ৰাগল, এইখন বাজাৰ হিচাপে জীয়াই ৰখাৰ এই স্বাভিমান, এই স্বাভিমানটোক স্বাভিমানী মানুহৰ হিচাপে জীয়াই ৰাখিবৰ কাৰণে সংগ্ৰাম। আমাৰ টেক্সটাইল আমি কি ধৰণে আমি বিশ্বজনীন কৰিব পাৰোঁ, আমাৰ ঠাণ্ডা দিন পিন্ধিবৰ কাৰণে আমাৰ কি কষ্টিউম ব্যৱহাৰ কৰিম, গৰম দিনত পিন্ধিবৰ কি কষ্টিউম ব্যৱহাৰ কৰিম, বিশ্ববিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীসকলে কি কষ্টিউম ব্যৱহাৰ কৰিব, তাক কি ধৰণে অকণ ডিজাইন আমি কৰিম। যেখানে আমার আছে সেইটুক রাখি কি ইনটেক, অরিজিনটুক কি ইনটেক রাখি কি আমি কৰিম। আমার নৃত্য গীত সমূহ কি ধৰণে আমি অকণমান সিজিল বনাম, কি ধৰণে আমি পুলিশ কৰিম তাৰ সংক্ৰান্তত। আমার খাদ্যভাগটো কি ধৰণে আমি জেনুইন আমি কৰি তুলিম। কি আমার ধর্ম কি, গুৰুজনকে ধর্ম কি বুলি কোৱাৰ লগে লগে হয় হিন্দু ধৰ্ম হয়, কিন্তু বাথৌ ধর্ম কি বলে বাথৌ ধর্ম পরিচয় হয়, ইন্ডিয়ার হিন্দুর পরিচয় হয়, খ্রিস্টান, ইসলাম, শিখ, জৈনিজম। এক্সাক্টলি ৰাভা জনগোষ্ঠীৰ আমাৰ ধৰ্ম কি বুলি কোৱাৰ লগে লগে মই আশা প্ৰকাশ কৰিম আহিলে 20-25টা বছৰৰ ভিতৰত বেবাগ ৰাভা জাতিৰ বাৰগৰ নেতৃত্বত এই চৰ্চা, এই চিন্তা, এই ধ্যান ধাৰণা সম্পূৰ্ণ কায়েম দি 125 বছৰ যেতিয়া ৰূপালী জয়ন্তী পালন কৰিব, চেঞ্জে পাৰ হৈ যায় এনেদৰে 25 বছৰ যেতিয়া পালন কৰিব, তাত যেনে সগৌৰৱে আমাৰ ভৱিষ্যত প্ৰজন্মই কৰে যেনে